বিধায়ক জিতু গোস্বামীৰ ত্ৰিৰংগা যাত্ৰাক লৈ উত্তাল কামপুৰ। জিতু গোস্বামীৰ সমতলত পাকিস্তান জিন্দাবাদ বনাম সাংবাদিক গ্ৰেপ্তাৰ। কোন সঁচা কোন মিছা? তৃতীয় পক্ষৰ ষড়যন্ত্ৰ নে সত্য ঢাকি ৰখাৰ কৌশল? বৰহমপুৰৰ বিধায়ক জিতু গোস্বামীৰ নেতৃত্বত ওলোৱা ত্ৰিৰংগা যাত্ৰা আৰু তাৰ পাছতেই এগৰাকী সাংবাদিকক গ্ৰেপ্তাৰ কৰা ঘটনাক লৈ এতিয়া উত্তাল হৈ পৰিছে বৰহমপুৰ সমষ্টিৰ অন্তৰ্গত কামপুৰ অঞ্চল। অপাৰেশ্যন সিন্দুৰৰ সফলতাৰ পাছত বিজেপিয়ে সমগ্ৰ দেশত উলিয়াইছে ত্ৰিৰংগা যাত্ৰা। এই কাৰ্যসূচীৰ অংশ হিচাপেই বিগত 18 মেত বৰহমপুৰ সমষ্টিৰ কামপুৰত বিধায়ক জিতু গোস্বামীৰ নেতৃত্বত উলিওৱা হয় ত্ৰিৰংগা যাত্ৰা সমদল। কিন্তু এই সমদলতে একাংশ লোকৰ মুখত পাকিস্তান জিন্দাবাদ ধ্বনি শুনা পোৱা বুলি স্থানীয় সংবাদ মাধ্যমত এক বাতৰি সম্প্ৰচাৰ হয়। কামপুৰ নিউজ নেটৱৰ্ক নামৰ ফেচবুক পেজত তেনে এক ভিডিঅ' আপলোড কৰি লিখা হয়, এইদৰে কালি কামপুৰত উলিওৱা ত্ৰিৰংগা যাত্ৰাত পাকিস্তান জিন্দাবাদ ধ্বনি। কলিয়াবৰৰ জিলা বিজেপিৰ উদ্যোগত আৰু কামপুৰ প্ৰাক্তন সৈনিকৰ সহযোগত উলিওৱা হৈছিল ত্ৰিৰংগা যাত্ৰা। কোনো তৃতীয় পক্ষই কৰিলে নেকি এই নিন্দনীয় কাৰ্য? দোষীক চিনাক্ত কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী সচেতন ৰাইজৰ। কাৰ ভুলৰ বাবে সংঘটিত হ'ল এই ঘটনা? এই ভিডিঅ' প্ৰচাৰ হোৱাৰ পাছতেই গভীৰ অস্বস্তিত পৰে স্থানীয় বিধায়ক জিতু গোস্বামী। ক্ষুণ্ণ হৈ পৰে বিজেপি কৰ্মীসকল। বিজেপি কৰ্মীৰ অভিযোগ, জিতু গোস্বামীক জনমানসত হেয় কৰাৰ ষড়যন্ত্ৰ এয়া। নিশাই শ শ বিজেপি কৰ্মীয়ে ঘেৰাও কৰে কামপুৰ থানা। তাৰ পাছতেই গ্ৰেপ্তাৰ কৰা হয় এটা ব্যক্তিগত ছেটেলাইট চেনেলত কৰ্মৰত এগৰাকী স্থানীয় সাংবাদিকক। আৰক্ষী থানাত ৰুজু হোৱা গোচৰ অনুসৰি পাকিস্তান জিন্দাবাদ শ্লোগান দিয়া ভিডিঅ'টো বিতৰণ কৰিছিল নৱজ্যোতি লস্কৰ নামৰ ছেটেলাইট চেনেলৰ সাংবাদিকগৰাকীয়ে। এই ভিডিঅ' শ্বেয়াৰ কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ছেটেলাইট চেনেলৰ সাংবাদিক নৱজ্যোতি লস্কৰক। ইপিনে সাংবাদিক গ্ৰেপ্তাৰক লৈ কামপুৰত সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়াৰ। কামপুৰৰ সাংবাদিকসকলে কলা বেজ পৰিধান কৰি সাব্যস্ত কৰে প্ৰতিবাদ। প্ৰশ্ন হৈছে, জিতু গোস্বামীৰ ত্ৰিৰংগা যাত্ৰাত দিয়া হৈছিল নেকি পাকিস্তান জিন্দাবাদ শ্লোগান? নে এয়া আছিল তৃতীয় পক্ষৰ ষড়যন্ত্ৰ? সকলো পৰিষ্কাৰ হ'ব ফৰেনচিক পৰীক্ষাত। কিন্তু তাৰ পূৰ্বে এগৰাকী সাংবাদিকক গ্ৰেপ্তাৰ কৰা ঘটনাই স্বাভাৱিকতে উত্থাপন কৰিছে আন এক প্ৰশ্ন, এয়া তৃতীয় পক্ষৰ ষড়যন্ত্ৰ নে সত্য ঢাকি ৰখাৰ কৌশল? নিউজ ডেস্ক ৰিপোৰ্ট, দি ক্ৰছ কাৰেণ্ট।